হাই গাইজ, আপোনালোকৰ কি খবৰ? আৰু আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো খবৰ ভাল। আজি আহিলোঁ আৰু এক কাঁহী ভাত লৈ আপোনালোকৰ ওচৰত, আৰু মই খাই আছোঁ, আপোনালোকে চাই থাকক। আৰু কি কি চব্জি আনিছোঁ আপোনালোকক কৈ দি আছোঁ। আৰু এই লৈছোঁ বন্ধাকবি আৰু আলু ভাজি লৈ লৈছোঁ, আৰু এইপিনে এই মাছ চাটনি লৈছোঁ, আৰু এই চাইডত আছে বাতিটোত মানে খাৰৰ আঞ্জা বনাইছোঁ। আৰু খাৰৰ আঞ্জা খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাই দিবচোন। আৰু মই আহিছোঁ অসম বৰপেটা ডিষ্ট্ৰিক্ট সৰভোগৰ পৰা, আৰু আপোনালোকে ক'ৰ পৰা চাই আছে কমেণ্টত জনাই দিব। কাৰণ সকলো কাম কাজ আজৰি কৰি লৈ এতিয়া গা পা ধুই আহিলোঁ, খোৱাত লাগি গ'লোঁ। আৰু বহুদিন হ'ল লং ভিডিঅ' দিয়া হোৱা নাই, কাৰণ বহুত ঘৰত কাম বন থকাৰ কাৰণে দিব পৰা নাই। আজি ভাবিলোঁ আৰু খোৱা ভিডিঅ' এটাই দি দিওঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা লাগে কমেণ্ট কৰি জনাই দিব। আৰু পাৰিলে মোৰ ভিডিঅ'টো চাই এটা লাইক এটা কমেণ্ট কৰি দিব আপোনালোকে। এতিয়া কিন্তু মই ফটাফট খাই আছোঁ দেই ভাতকেইটা। বন্ধাকবি আৰু আলু ভাজিখনো বহুত ধুনীয়া লাগিছে খাই কেনে, বহুত মস্তি লাগিছে। আৰু এইপিনে চাটনিখনো বহুত ধুনীয়া হৈছে, বহুত জ্বলা জ্বলা কৰি দি দিছোঁ, বহুত সোৱাদ হৈছে। ভাজি আৰু চাটনি দি খাই ল'লোঁ। এতিয়া আৰু এই খাৰৰ আঞ্জাখিনি খাই কৈ আছোঁ, মানে বহুত গৰম আৰু শুকাই শুকাই খাই আছোঁ। বহুত ধুনীয়া লাগিছে খাই। খাৰৰ আঞ্জা, অমিতা, দালি এইবিলাক দি কেনে বনাইছিলোঁ। গছৰ আছিল অমিতা, মাহঁতৰ পৰা লৈ আহিছিলোঁ, তাকে আজি বনাই দিলোঁ আৰু নিৰামিষ। আৰু সদায় সদায় এইটো আৰু কিনো মাছ মাংস খাই থাকিবি। আৰু মোৰ খানাৰ ভিতৰত হৈছে বন্ধাকবিটো প্ৰিয়ৰ নিচিনা, তাৰ কাৰণে বেছিভাগ বন্ধাকবিয়ে খাওঁ। আৰু মানে ওচৰত আৰু মানুহ আহি আছে, মানে সিহঁতৰ লগত কথাও পাতি আছোঁ আৰু খাইও আছোঁ এফালৰ পৰা। আৰু ইমান জ্বলা হৈছে, মানে খাই থাকোঁতে থাকোঁতে একদম ঘাম ওলাই গৈছে। যেনেকৈ আছোঁ সেনেকৈয়ে বনাই দিছোঁ দেই গাইছ, ষ্টাইল চিষ্টাইল আৰু কৰা নাই। খোৱাৰ টাইমত আৰু কি ষ্টাইল কৰিবি। আপোনালোকৰ খানা পিনা খাইছেনে খোৱা নাই কমেণ্ট কৰি জনাই দিব। মোৰ কিন্তু এতিয়া খোৱা কমপ্লিট হ'বলগীয়াই হ'ল। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব। এতিয়া আৰু টাটা বাই বাই আপোনালোকক আকৌ